8 জুলাইৰ আগত যদি এইটো ভিডিও চাই আছে তেনেহলে এটা ভাল গভৰ্ণমেণ্ট ভেকেন্সিত এপ্লাই কৰিব পাৰিব। কি ভেকেন্সি হয়, কি পোষ্ট আছে আৰু কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে, কি ডকুমেণ্টছ লাগে, মই গোটেইখিনি ডিটেইলছ জনাম। কেৱল ভিডিওটো শেষলৈকে চাব। মই সৰফৰাজ জব ইনকুৱাৰী অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া চাওক, ভেকেন্সিটো হ'ল SBI POৰ অৰ্থাৎ প্ৰভিশ্যনাৰী অফিচাৰ। এই ভেকেন্সিটোত আপোনালোকৰ 15টা পোষ্ট মুকলি কৰিছে, অৰ্থাৎ আপোনালোকৰ কেটেগৰী ৱাইজ পোষ্ট মুকলি কৰা হৈছে। ইয়াত কেটেগৰী ৱাইজ ভেকেন্সি আছে। SCৰ বাবে আপোনালোকে 234টা পোষ্ট আছে, STৰ বাবে 144টা আৰু OBCৰ বাবে 390টা, লগতে EWSৰ বাবে 144 অৰ্থাৎ 144টা আৰু জেনেৰেল কেণ্ডিডেটৰ কাৰণে 588টা অৰ্থাৎ 588টা পোষ্ট আছে। আৰু ইয়াত এজ ৰিলেক্সেশ্যন এনেকুৱা ধৰণৰ। আৰু এটা কথা মই কোৱাই নাই এতিয়ালৈকে, ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ গ্ৰেজুৱেট পাছ লাগিব। গতিকে আপোনালোকে গ্ৰেজুৱেট পাছ যিকোনো ফিল্ডৰ পৰা কৰিলেই হ'ব। সায়েন্স, কমাৰ্চ, আৰ্টছ নো মেটাৰ, আপোনালোকে পাছ কৰিলেই হ'ল। তাৰপিছত আপোনালোকে যদি ফাইনেল ইয়াৰ ষ্টুডেণ্ট আছে, মানে কিছুমানে ধৰি লওক গ্ৰেজুৱেট পাছ কৰা নাই, সেই সকলো এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ যদি ফাইনেল ইয়াৰ যিটো ষ্টেজত আছে সেই সকলো এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে ছেপ্টেম্বৰৰ 30 তাৰিখৰ আগত আপোনালোকে এই যিটো চাৰ্টিফিকেটখন ছাবমিট কৰিব পাৰে, তেতিয়াহে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে এপ্লাইটো কৰি দিয়াৰ পিছত যদি চিলেকশ্যন হয়, তাৰে পিছত আপোনালোকে ছেপ্টেম্বৰৰ 30 তাৰিখৰ আগত যিখন চাৰ্টিফিকেট ওলাব, আপোনালোকৰ মোটামুটি জুন জুলাইতো আপোনালোকৰ এক্সাম শেষেই হয়। এক্সাম শেষ হোৱাৰ পিছত আপোনালোকৰ যিটো চাৰ্টিফিকেটখন ওলাব, সেই চাৰ্টিফিকেটখন আপোনালোকে দি দিব লাগিব। লগতে আপোনালোকৰ আদাৰ প্ৰফেশ্যনেল ডিগ্ৰী হোল্ডাৰ অৰ্থাৎ কেণ্ডিডেটছ প্ৰচেছিং কোৱালিফিকেশ্যন চাচ এছ মেডিকেল, ইঞ্জিনিয়াৰিং, চাৰ্টাৰ্ড একাউণ্ট, কষ্ট একাউণ্ট উইথ অলছ' বি এলিজিবল। মানে যিসকলে মেডিকেল বা ইঞ্জিনিয়াৰিং হওক বা চাৰ্টাৰ্ড একাউণ্ট বা কষ্ট একাউণ্ট, সেইসকলে এই ভেকেন্সিটোত এপ্লাই কৰিব পাৰে। নেক্সট আহিল আপোনালোকৰ এপ্লিকেশ্যন ফিজ। ইয়াত আপোনালোকে UR, EWS বা OBC কেটেগৰীসকলে 750 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। লগতে SC, ST, PWD এপ্লিকেশ্যনসকলে একো এপ্লাই ফিজ দিব নালাগে। এপ্লাই যিবোৰ পে'মেণ্ট মোডটো আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং যিকোনো মাধ্যমেৰে কৰিব পাৰে। কিন্তু ইয়াত গুগল পে' বা ফোনপে' ইয়াত উপয়োগ কৰিব নোৱাৰিব চাগে, সেইটো পিছত চাব লাগিব। নেক্সট আপোনালোকে কি ডকুমেণ্টছ লাগিব আপোনালোকৰ যিখিনি আপোনালোকৰ এজ প্ৰুফ লাগিব, লগতে আপোনালোকক এড্ৰেছ প্ৰুফ, পাৰ্চনেল ডকুমেণ্টছ ধৰি লওক এডুকেশ্যন ডকুমেণ্টছ লাগিব, তাৰপিছত পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ এইবিলাক লাগিব। লগতে এপ্লিকেশ্যন ফিজ আৰু যদি আপোনালোকে কেটেগৰী ৱাইজ যদি কাষ্ট চাৰ্টিফিকেট লাগে তেনেহ'লে আপোনালোকে এটেচ কৰি দিব পাৰে। তো ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 18 জুনৰ পৰা আৰু ইয়াৰ লাষ্ট ডেটটো আহিছে 8 জুলাই। গতিকে 8 জুলাইৰ আগত আপোনালোকে সোনকালে এপ্লাই কৰি লওক। ইয়াৰ এপ্লাই মোডটো আপোনালোকে অনলাইনে হ'ব, অনলাইনে কৰিব লাগিব। তাৰপিছত SBI POত এটা এক্সাম হ'ব। সেই এক্সামটো আপোনালোকৰ যিটো ডেট হয়, সেই ডেটটো আপোনালোকৰ 2nd বা 3rd উইক অফ জুলাই, মানে জুলাইৰ 3 বা 4 সপ্তাহ 2 বা 3 সপ্তাহৰ ভিতৰতে এনাউন্স কৰি দিব। আৰু সেই ডেটটো আপোনালোকৰ আগষ্টত হ'ব, গতিকে আগষ্টত এক্সামটো হ'ব। আৰু ইয়াত 3 প্ৰকাৰৰ এক্সাম হয়। 3 প্ৰকাৰৰ এক্সাম বুলি ক'লে প্ৰথমটো হ'ব প্ৰিলিমিনাৰী এক্সাম, ছেকেণ্ডটো হ'ব মেইনছ, আৰু থাৰ্ডটো আপোনালোকৰ ইণ্টাৰভিউ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো সেনেকুৱা টাইপৰ, মানে প্ৰথম এক্সামটো হ'ব আগষ্টত আৰু যিটো মেইন এক্সাম হ'ব, সেই মেইন এক্সামটো হ'ব আপোনালোকৰ ছেপ্টেম্বৰ মাহত। তাৰপিছত আপোনালোকৰ যিটো লাষ্ট ষ্টেজ অফ এক্সাম মানে ইণ্টাৰভিউটো আপোনালোকৰ অক্টোবৰ বা নৱেম্বৰ মাহতে হৈ যাব। গতিকে ইয়াৰ এপ্লাই লিংকটো মই ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ, আপোনালোকে গৈ চাব পাৰে। যদি আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকক এটা ভিডিঅ' লাগে, তেনেহ'লে আপোনালোকে কমেণ্ট কৰক যে SBI PO বুলি মই এটা ডেডিকেটেড যিটো এক্সপ্লেনেশ্যন ভিডিঅ' অৰ্থাৎ এপ্লাই ভিডিঅ' সেইটো ভিডিঅ' লৈ আহিম। গতিকে SBI POৰ এইটোৱে ভেকেন্সি আছিল। আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক আৰু বুজি লওক। থেংক ইউ।